আৰু যেহেতু প্ৰথম যেটো আক্ৰমণ সেই আক্ৰমণত আলফা স্বাধীনৰ শীৰ্ষ নেতা নয়ন মেধি ওৰফে নয়ন অসম নিহত হৈছিল আৰু সেই নয়ন অসমৰ ঘৰৰ আমি কিছু ভিজুৱেলছ লাভ কৰিছো আপোনালোকক সেই দৃশ্য আমি দেখুৱাইছো কিছু প্ৰতিক্ৰিয়া আহি পৰিছে এই মুহূৰ্তত আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো নিউজত গম পাইছোঁ 8:30-9টামান বজাত গম পাইছোঁ আজি ৰাতিপুৱা ঘৰৰ নাম আছিল নয়ন কলিতা আছিল তাতে নয়ন কলিতা ঘৰত আৰু তাতে আছিল নয়ন অসম বুলি আছিল জানিছিলোঁ 1990 মানতে গৈছে 91 মানতে হ'ব পিতাৰে ভালকৈ মনত আছে আমাৰ সিমানখিনি মনত নাই কিন্তু আমি এমএন আছিলোঁ সি যাওঁতে তথাপিতো যা বুলি গম পাওঁ আলফাক যি গৈছে গম পাওঁ আৰু 90 বছৰ 90 চনতে সেইখিনিতে গৈছে এতিয়া যোগাযোগ নাই একো যোগাযোগ নাই মাজতে একো যোগাযোগ হোৱা নাই আহিছিল অহা নাই এই নৱ শৰ্মা যি মৰিছিল দুবিৰ সেই কেতিয়া আহিছিল আহাতে সেই বেজাৰ পৰা অহা নাই যোগাযোগ নাই মোৰ লগত সেইখিনিয়ে এতিয়া মই ভূটানৰ বৰ্ডাৰত মৰা বুলি শুনিছিলোঁ এই জগতে আছে যি ভালকিৰ আছিল সি কৈছিল আহি যায় ভণ্টি এৰা নৰেনে পাৰবা নলাক বৰ্ডাৰত মৰলাক মই পাৰ হৈ আহিলোঁ সেনেকৈ কৈছিল তাৰপিছত প্ৰশাসন আহিলে মই কওঁ কেতিয়াবা যে ৰাইছি মচি বোলে ছাৰ আপোনালোকে কিয় বিচাৰি আহে যে মৰা নাই তাৰপিছত মা মৰিল দেউতা মৰিল এতিয়া আৰু লাহেকৈ আগতেতো মা দেউতা থাকোঁতে মোটামুটি সপ্তাহত একোদিন অহা আছিল প্ৰশাসনৰ মানুহ কিন্তু এতিয়া নাহে সেনেকৈ 26 জানুৱাৰীৰ দিনা আহে 15 আগষ্টৰ দিনা আহে সেনেকৈ আহে 26 জানুৱাৰীৰ দিনা আহে 15 আগষ্টৰ দিনা আহি মাৰি থৈ গৈছে 15 আগষ্টত আহি প্ৰশাসনে মাৰি থৈ গৈছে প্ৰথম এছ পিৰ পৰা আহিছে এছ পিৰ মানুহ আহি মাৰি থৈ গৈছে মোক 1 কপি হাতত দি গৈছে তাহোঁ 1 কপি লৈ গৈছে আৰু আমাৰ ভাগিনটোৰ আৰু মোৰ ফটো চটো তুলি লৈ গৈছে আহে 5 বছৰৰ মূৰে মূৰে আহে দিল্লীৰ পৰা আহে আমি ঘটনাটো আজি 7টামান বজাত ৰাতিপুৱা গম পাইছোঁ আমি নিউজ চাওঁতো নিউজত দেখা পাইছোঁ যে নয়ন অসম মৰছে বুলি তাৰপিছত আমাৰ ল'ৰাটো গৈছিল অসমৰ সেই তেতিয়া খবৰ দিছে যে দেউতা আমাৰ পূৰা মৰিল বুলি কিনো ক'বা ধৰিলে তই বাপা হেৰিয়ে তোমাৰ মাথাটো কৈছিল মই ল'ৰাটোক গালি পালোঁ নহয় সঁচা মৰছে সি ক'ত পাইছা তই নিউজত আচোন চাওঁ সেইবুলি সি আহিছে সেইটো মোৰ ল'ৰাটো আহি মাত্ৰ সি ক'লা বোলে এইটো দেখিছে যে এইটো আমি চাইছিলোঁ চাই মানে দেখা পাওঁ যে এতিয়া মৰা হয়ে তাৰপাছত অলপ যোগাযোগ কৰিলোঁ কাৰোবাৰ কাৰণে লগত তাৰ লগৰ ছোৱালী আমাৰ আহাৰ লগৰ ছোৱালী সুধিলোঁ যে তাৰপিছত থানাৰ লগতো যোগাযোগ কৰিলোঁ থানাই কৈছে আমি একো গম পোৱা নাই তাৰপিছত আৰু বাকীবিলাকে কৈছে যে চবে কৈছে যে আমি এইটো দেখা পাইছোঁহে আমি নিউজটো আমিও দেখাছোঁ সেই একে নিউজে দেখা পাইছোঁ চবেই সেই 89ত গৈছে ঘৰৰ পৰা